উলহ মালহেৰে বোকাজানতো আৰম্ভ হ'ল বাসন্তী পূজা। উপস্থিত ভক্তই আশীষ ল'লে মা বাসন্তীৰ। বোকাজানত আনন্দমুখৰ পৰিৱেশত আৰম্ভ হৈছে বাসন্তী পূজা। বোকাজানৰ শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱা সমিতিৰ পৰিচালনাত বেলতলাত আয়োজন কৰা হৈছে বাসন্তী পূজা। বিগত 7টা বছৰৰ ধাৰা অক্ষুণ্ণ ৰাখি এই বৰ্ষতো আজিৰে পৰা অতি জাক-জমকতাৰে অনুষ্ঠিত কৰা বাসন্তী পূজাত স্থানীয় ভক্তসকলে বিপুল উৎসাহেৰে অংশগ্ৰহণ কৰিছে। এইবাৰো ষষ্ঠী তিথিৰ পৰা আৰম্ভ কৰি 4দিনীয়া পূজা চলিব, য'ত প্ৰতিদিনে বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিদিনে পুৱা আৰু গধূলি পূজা, চণ্ডী পাঠ, সন্ধিয়া আৰতি অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও ভক্তসকলৰ বাবে মহাপ্ৰসাদ বিতৰণৰ ব্যৱস্থা কৰা হৈছে উদ্যোক্তা সমিতিৰ ফালৰ পৰা। প্ৰৱেশদ্বাৰৰ পৰা পূজাথলীলৈ যোৱাৰ পথছোৱা খুব সুন্দৰকৈ সজাই ভক্তৰ মন আকৰ্ষিত কৰিবলৈ প্ৰয়াস কৰিছে উদ্যোক্তাসকলৰ দ্বাৰা। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। ৰিপৰ্টাৰ লাইভ অসম।